শেৱালি অসমীয়া চুটিগল্প লেখক স্বপ্না চৰকাৰ। বিনু জেঠাইৰ হাতত ধৰি শেৱালিয়ে চুচুক চামাককৈ মন্দিৰ লগা ঘৰখনৰ বাৰান্দাত থিয় হয়। বগা চিকচিকীয়া বাৰান্দাৰ মজিয়াত ধূলিৰে পোত খাই থকা তাইৰ ভৰি দুখনে অসহজ বোধ কৰে। সৰু ভায়েকৰ হাৱাই চেণ্ডেল দুপাতে তাইৰ ভৰিৰ সম্পূৰ্ণ গেৰুৱাটো সামৰি ল'বলৈ অপাৰগ হৈছে। কেইবা ঠাইতো হাত চিলাই মৰা বায়েকৰ দীঘল স্কাৰ্ট টপযোৰত ঢেলা চাবোনৰ উগ্ৰ গন্ধ। তাইক চহৰলৈ লৈ অনা গাঁৱৰ সমন্ধিয়া বিনু জেঠাইজনীয়ে তাইক বাৰান্দাতে এৰি ভিতৰলৈ প্ৰৱেশ কৰে। শেৱালিয়ে বাৰান্দাখনতে ৰৈ ভাবিলে, বাপৰে, ইমান ধনী মানুহ, ইমান ধুনীয়া বাৰান্দাখন। তেনেতে বিনু জেঠাই আহি তাইক ভিতৰলৈ লৈ যায়। শেৱালিক দেখিয়েই তাত ৰৈ থকা এগৰাকী মহিলাই ক'লে, বিনু, তইচোন কৈছিলি বয়স 11-12 মান হ'ব বুলি। এই পেন্দুকণৰ ছোৱালীজনী মোৰ কি কামত আহিব? বয়স হৈছে বাইদেউ, খোৱা পিন্ধাৰ অভাৱতহে তাই বহা নাই। দুদিন ভালকৈ খাবলৈ পালেই। কথাত সাৰ নমনা বিনু জেঠাইক চুপ কৰাই বাইদেউগৰাকীয়ে সুধিছিল, ঐ ছোৱালী, তোৰ নাম কি? শেৱালি দাস। বিনু, তই এইক উভতাই লৈ যা, বুজিছ? ইমান সৰু ছোৱালী। বাইদেউ, আশা কৰি আহিছে যেতিয়া থাকক দিয়ক। বৃক্ষৰ ছাঁ পাবলৈ হ'লে পুলিৰ পৰাই যতন কৰিব লাগিব, বুজিছে? সেইয়া চা, তই পুলিৰ কথা কওঁতেহে মোৰ মনত পৰিল। বিনু, তই মোলৈ শেৱালি পুলিটো আনিলিনে? বাইদেউগৰাকীয়ে সুধিছিল। আনিছোঁ বাইদেউ, আপুনি একেবাৰে চিন্তা নকৰিব, মই পদূলিৰ মূৰত লগাই থৈয়ে যাম বাৰু। এই পানী দি থাকিলে গছজোপা একেবাৰে ধুনীয়া হৈ পৰিব। অলপ সময়ৰ পিছতে বিনু জেঠাই আৰু বাইদেউগৰাকীয়ে শেৱালিৰ সন্মুখতেই বজাৰৰ বস্তুৰ দৰে তাই দৰদাম কৰে। মাহে 1500 টকাত তাইৰ চাকৰিটো বন্দবস্ত কৰি বিনু জেঠায়ে লেঠা শেষ কৰে। তাৰ পাছত মালিকনী বাইদেৱে দুয়োজনকে চাহ দুকাপ দি নিজেও চাহ একাপ লৈ চোফাখনত বহে। চাহ খোৱা শেষ কৰি বিনু জেঠাই যাবলৈ বুলি ওলোৱাত তাই আৰু মালিকনী বাইদেৱে ৰাস্তালৈকে আগবঢ়াই দিয়ে। শেষত বিনু জেঠায়েকে তাইৰ কাষলৈ আহি ক'লে, ভালকৈ থাকিবি শেৱালি, বাইদেৱে শিকাই দিয়া মতে সকলোবোৰ কাম কৰিবি। তাৰপিছত বিনু জেঠায়ে তাইৰ ওচৰত মনে মনে ক'লে, তেওঁলোকে যি কাপোৰ পিন্ধে সেই কাপোৰ লৈ তই নাহাঁহিবি আকৌ। সন্ধিয়ালৈ শেৱালিয়ে দেখিলে সেইখন ঘৰত মানুহ বুলিবলৈ মাত্ৰ 3জন, ছাৰ, বাইদেউ আৰু ৰুজি নামৰ তেওঁলোকৰ ছোৱালীজনী। ছাৰ বাইদেৱে কিবা চাকৰি কৰে বোলে। ৰুজি বাইদেৱে এইবাৰ বোলে মাধ্যমিক পৰীক্ষা দিব। টেষ্ট পৰীক্ষা শেষ বাবেই ঘৰত আছে। সেইবাবেই শেৱালি বোলে তাইৰ ৰখীয়া হ'ব লাগিব। বাইদেউগৰাকীৰ কথাবোৰ ভালদৰে শুনি সেইদিনাৰ পৰাই শেৱালি কামত লাগি গ'ল। পিছদিনা তাই লগত অনা শেৱালি পুলিটো পদূলিৰ মূৰত লগাই থোৱা আছিল বাবে চাবলৈ বুলি বাহিৰলৈ ওলাই আহিলে। দুয়ো একেদিনাই শিপা উঘালি এইখন ঘৰলৈ আহিছে, নামো একেই। সেয়ে পুলিটোলৈ তাইৰ বৰ মৰম লাগে। মন বেয়া লাগিলেই তাই শেৱালি পুলিটোৰ সৈতেই কথা পাতে। শেৱালিৰ মাকে মাহেকত এবাৰ আহি দিনটো থাকি ভাত পানী খাই সন্ধিয়া টকালৈ গুচি যায়। সেইদিনা তাইক বেছিকৈ কাম কৰিবলৈ নিদিয়ে, ভাল কাপোৰ পিন্ধাই থয়। মাকক আগবঢ়াবলৈ বুলি যেতিয়া তাই ওলাই আহে তেতিয়া তাইৰ বৰ দুখ লাগে আৰু কান্দে। মাকে কিন্তু তাইক একো নোকোৱাকৈ আকৌ অহা বাটেৰেই উভতি যায়। ৰুজি বায়ে সেইবাৰ মেট্ৰিক পাছ কৰি কলেজত নাম লগায়। শেৱালিও
বয়সৰ তুলনাত কামত পাৰ্গত হৈ উঠে। তাইৰ দৰমহা বাঢ়ে, তাইহে কিন্তু গমেই নাপায়। দুবেলা মাছে ভাতে ভালকৈ খাবলৈ পাই তাই লহপহকৈ বাঢ়িবলৈ ধৰে। দুবছৰ যে কেনেকৈ পাৰ হয় তাই গমেই নাপায়। ৰৌজী বায়েহে এদিন কয়, তই অহা 2 বছৰ হ'ল, গম পাইছ? বায়ে এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা দিব। তাইৰ ইচ্ছা তাই বোলে ডক্তৰ হ'ব। সেইবাবেই হ'বলা পঢ়িয়েই থাকে। পঢ়া টেবুলতো দম দম কিতাপ, ইমান কিতাপ পঢ়িব পাৰে দেই। হ'লেও তাই ঘঁহি উঠা দম দম বাচনতকৈ বাৰ কিন্তু কিতাপবোৰ কম বুলি তাই নিজলৈ বৰ গৌৰৱ উপজে। বাইদেউৰ বান্ধৱীৰ ল'ৰা ৰক্তিম ৰৌজীৰ সৈতে একেই ক্লাছত পঢ়ে। মাজে মাজে ৰৌজীৰ সৈতে আলোচনা কৰিবলৈ তেওঁলোকৰ ঘৰলৈ আহে। ৰক্তিম ইমান ধুনীয়া, শেৱালিৰ তাক চায়েই থাকিবলৈ মন যায়। ঘণ্টাৰ পিছত ঘণ্টা বাৰ সৈতে ৰক্তিমে কথা পাতে, কেতিয়াবা বাহিৰৰ ৰুমত, কেতিয়াবা আকৌ বাৰ ৰুমত। তাইয়ে সিহঁতক চাহ পিঠা যোগাৰ দিয়ে। তাই সদায় ভাবে আজিও যাতে ৰক্তিম দা আহে। কিন্তু আচৰিত, ৰক্তিম আহি যায়। শেৱালিৰ হৃদয়ত আৰু এটা শেৱালি পুলি ঠন ধৰি উঠে। শেৱালিয়ে লাহে লাহে মন কৰিবলৈ ধৰিলে যে বাইদেউ নথকাতহে দেখোন ৰক্তিম দা বেছিকৈ আহে। ৰক্তিমৰ সৈতে ৰৌজীৰ অন্তৰংগতা শেৱালিয়ে ভালকৈয়ে অনুমান কৰিব পাৰে। বাইদেৱে এদিন ৰৌজীক সোধে, মই নাথাকিলে ৰক্তিম আহে নেকি অ'? নোটছ দিবলৈ কেতিয়াবা আহে। কিয় সুধিছা মা? মানুহক যাতে কৈফিয়ত দিব নালাগে মাজনী। শেৱালি থাকেইচোন। পিছদিনা বাইদেৱে অফিচ যাবৰ সময়ত শেৱালিক মাতি লাহেকৈ কয়, ৰক্তিম আহিলে তই মাজনীৰ লগতে থাকিবি দেই। তাই সৰু ছোৱালী, চাই ৰাখিবি। শেৱালিয়ে সন্মতিসূচকভাৱে মূৰ জোকাৰে। ৰৌজী বাই যেতিয়া ছাৰৰ বাইকৰ পিছফালে বহে, বাইকৰ পিছফালৰ চকাটো চেপেটা হৈ যায়। হ'লেও বাইদেৱে কয় ৰৌজী বা সৰু, তাইতো ৰৌজীৰ 4 ভাগৰো এভাগ নহয়। তথাপি ৰৌজীক চাই ৰাখিব পৰাকৈ তাই ইমান ডাঙৰ হৈছেনে? কথাটোক কিবা তাই খেলিমেলি যেন লাগে। সেয়ে কথাটো তাই ৰৌজীক সোধে আৰু তেতিয়াৰে পৰা ৰক্তিমে তাইৰ বাবে চকলেট লৈহে সিহঁতৰ ঘৰলৈ আহে আৰু কয়, শেৱালি মই আহিছোঁ বুলি তুমি আণ্টিক নক'বা দেই। সি মৰমতে তাইক তুমি বুলি কৈ যায়। শেৱালিৰ গা মন একেবাৰে কিবা লাগি যায়। গোটেই দিন যেন সেই মাতষাৰৰ পৰশ লাগিয়েই থাকে। পিছলৈ যেতিয়া বাইদেৱে তাইক সোধে ৰক্তিম আহিছিল নেকি অ'? তাই মিছাকৈয়ে নাই অহা বুলি কৈ দিয়ে। ৰক্তিম সদায় দুপৰীয়া সময়ত আহে। তাইৰ বাবে চকলেট লৈ আহে। তাইক 2টা মিঠা কথা কয়। তাই বাৰান্দাত ৰখীয়া হৈ বহি থাকে। ৰক্তিমে ৰৌজীৰ লগত ঘণ্টা ঘণ্টা জুৰি তাইৰ ৰুমত সোমাই থাকে। তথাপি ৰক্তিমক দেখিলে তাই ক'ব নোৱাৰা হৈ পৰে। ৰক্তিমৰ মুখত শেৱালিৰ নামটো শুনিবলৈ তাই ইমান ভাল পায়, নিজৰ নামটোৰ প্ৰতি তাই মোহ জন্মে। ৰক্তিমে দিয়া চকলেটবোৰ মৰমতে খাব নোৱাৰে তাই। সেয়ে পলিথিনৰ পেকেট এটাত ভৰাই ধুনীয়াকৈ থৈ দিয়ে। কেতিয়াবা চকলেট ভৰ্তি পলিথিনটো বুকুতে সাৱটি শেৱালিজোপাৰ ওচৰলৈ আহে। আকৌ কেতিয়াবা ৰক্তিমক লৈয়ে তাই ধুনীয়া সপোন দেখে। ৰৌজীৰ পৰীক্ষাৰ ফলাফলৰ দিন কাষ চাপি আহে। এইবাৰ পাছ কৰিলে ৰৌজী দূৰলৈ পঢ়িবলৈ গুচি যাব। তাৰমানে ৰক্তিম আৰু নাহে। সেয়ে তাই ভগৱানক খাটে, ৰৌজী বাই ফেইল কৰক ভগৱান, ৰৌজী বাই ফেইল কৰক আৰু। এবাৰ বাইদেউৰ বান্ধৱী এগৰাকীৰ কথা তাই মনত পৰে। তেখেতে বাইদেউক কৈছিল, আপুনি শেৱালিক যে ইমান মৰম কৰে, তাই জানো তাৰ মূল বুজি পায়? চাকৰে কেতিয়াও গৃহস্থৰ মংগল কামনা নকৰে। সেইদিনা সেই মানুহগৰাকীৰ কথাত শেৱালিৰ মনে মনে বৰ খং উঠিছিল।
ৰুজি যোৱাৰ পিছত চবৰে মন বেয়া, শেৱালিও। ৰক্তিম আৰু কোনোদিনেই সিহঁতৰ ঘৰলৈ অহা নাই। ৰক্তিমৰ বাবে তাই নীৰৱে কান্দে, চকলেটৰ সৈতে কথা পাতে। এদিন অভিমানত ছাৰ বাইদেউ ওলাই যোৱাৰ পিছত তাই বাকচৰ তলৰ পৰা চকলেট ভৰ্তি পলিথিনটো উলিয়াই আনি সেইটো লৈ শেৱালিজোপাৰ কাষ চাপে। সেইদিনা তাই কাম কৰিবলৈও মন নাযায়, একো ভাল নালাগে, গাঁৱলৈ গুচি যাবলৈ মন যায়। নিতৌ সন্ধিয়া তাই অকলে আমন জিমনকৈ গেটৰ মূৰত ৰৈ থাকে। এদিন দুজন বাটৰুৱা গৈ আছিল। তেওঁলোকে পদূলি মূৰত ৰৈ জোৰে উশাহ টানে। এজনে কয়, শেৱালি ফুলিছে চাগৈ, ইমান ধুনীয়া গন্ধ। আনজনে কয়, হয় বান্ধৈ, লোকৰ গছ আমি ফ্ৰীতে সুবাস লৈছোঁ, হা হা হা। আনজনে কয়, তেওঁলোক গুচি যোৱাৰ পিছত শেৱালিও দীঘলকৈ উশাহ লয়, হয়তো শেৱালি ফুলৰ গন্ধ। তাই গছজোপাক ভালকৈ নিৰীক্ষণ কৰে। ফুল ফুলিছে দেখোন, তাইৰ মনটো ভাল লাগি যায়। গছৰ ওপৰত দাবী অথবা অধিকাৰ নাথাকিলেও তাৰ সুবাস পোৱাটো ভাগ্যৰ কথা। শেৱালিয়ে আলফুলে শেৱালিজোপাৰ পাত চুই চায়। তাই লৰালৰিকৈ আকৌ চকলেট ভৰ্তি পলিথিনটো উলিয়াই আনি বুকুত সাৱটি শেৱালিজোপাৰ কাষ পায়হি। ভিতৰৰ চকলেটবোৰ গলি গৈছে যদিও বাকলিখিনি কিন্তু চকচকীয়া হৈয়ে আছে। তাই চকলেট ভৰ্তি পলিথিনটো লৈ শেৱালিজোপাক কয়, চা শেৱালি চা, ময়ো তোৰ দৰেই গৃহস্থৰ চকুৰ আঁৰত ফুলিছোঁ। শেৱালি, তই গাভৰু হৈছ, ময়ো গাভৰু হৈছোঁ। মোৰ মনতো শৰৎ আহিছিল, বসন্তহে নাহিল। নাহিলেও নাই, মই শৰতক লৈয়ে সুখী হ'ম। আমি একেলগেই ফুলিছোঁ, সেয়ে তয়ে ময়ে সখী। তয়ো শেৱালি, ময়ো শেৱালি, কিন্তু মই দেৱতাৰ পূজাত স্থান নোপোৱা তলসৰা শেৱালি। ধন্যবাদ।